পদুমি ঘৰ আমকেইটা কিন্তু বৰ চঞ্চনীয়া লৈ আহিলোঁ মনে মনে চিনি নিদিয়ে আৰু একদম আম এটা খুজিলেও নিদিয়ে একদম ভালে কৰিলে মাখন বাইদেউ সেইজনীৰ পৰা খুজিলে বোলে একদম আমাক কলি এটা নিদিওঁ এদিনলৈকে সেই পদিনা চাটনিলৈকে পিচিবলৈ খুজিলোঁ বোলে কেঁচা আম এটা দে বোলো কলি আম এটা হেৰৌ বোলে নিদিওঁ নোৱাৰিম বোলে দিবলৈ আমাৰ বোলে বেছি লগাই নাই এবেলি ইফালে গোটেই গছজোপাতে লম্বা লম্বা লাগিছিলে সেই আম ভালেই কৰিলে কৈছোঁ নহয় এইবছৰ সেই প্ৰথম আম খামেই চুচি পেলাই আমি ইমান ভাল পাওঁ মই আম চুচি খাই আমাৰ আমজোপাত এবাৰ নেলাগিলে আগতে ইমান লাগে হ'লে বেছি আম কৰি নাথাক শুনিবহি আহি পেলাই পদুমিজনীয়ে গৰম পাবলৈ হ'লে থ'ব আমাক চিহে চিপচ আমাৰ খাই নিদিয়ে আম বেলেগৰ হ'লে একদম গালে গালে দিব এই গোটৰ হেৰি মেনেজাৰটোক একদম চাৰকৈ লৈ যাওঁকৈ এক পলিথিন দি পঠিয়াইছে সেইদিনাখন দেখিছোঁ নহয় আমি খুজিলে হ'লে নাই বুলি কয় আমাৰ ঘৰত এদিন সেই পদুনা বিচাৰিছিলে বোলে পদুনা দুখিলামান দিয়ক বোলে সেই চাটনি বনাই খাম বোলো নেপাওঁ তাহাঁতৰ ঘৰত আমৰ কলি এটা বিচাৰতে দিছিলি বোলে নেপাওঁ যা এনেকৈ ক'লোঁ ভালে কৰে এনেকৈ পেহী এইবোৰ মানুহ তেনেকুৱাই কৰিব লাগে যি মানুহে যেনেকুৱা ব্যৱহাৰ দিব তেনেকুৱাই পাব মই আৰু আনিম ৰ আম যিখন লাগি আছে পিছফালৰ পৰা সেই ডাউকে সেই সন্ধিয়া সময়ত খেপিয়াই আনি পেলাই আচাৰ বনাম ৰ কি কৰে চাম নহয় তাই যিখন একদম সেই আমকেইটা যেন একদম মাটিত খালে যেন সেয়ে পৌৱাই খাব মূৰত খালে যেন কণীয়ে খাব তেনেকুৱা কৰি থাকে একদম সেই আচাৰ বনাম ৰ আনি পেলাই মনে মনে সেইদে বুলি আকৌ গম পালে থ'ব যদি মুখখন যিখন হে বুকি পেলাই পালে মুখলৈ নাচায় কালি গোৱাল গালি পাৰি আছে বোলে হেৰি নহয় কালিলৈকে আকৌ আমাৰ অনাই নাই গোৱাল গালি পাই থকা শুনিছোঁ জেৱাখনৰ ওচৰতে বোলে কোন বৰ্জহনীয়ে হেনো হেৰি বোলে আম হেনো চুৰ কৰিছ বোলে তাহাঁতক বোলে ধা বৈ বোলে দে বোলে তহঁতক বোলে সেই ঘৰতে গৈ বোলে সেই একদম ঠেং ভাঙি থৈ আহিম বুলিছে হয় দে অকল আমকেইটা নি থকাই দেখে তাই এনেই লেচু এজোপা আছে নহয় ফফলা পিছফালে সেইজোপা বোলে একদম জাল নলগাই থৈ হেনো কোনোবাই নিব বুলি বৰ একেবাৰে সেইদিনাখন জমনি হ'ল এল পি স্কুলৰ লাচিকেইটা ছুটি দিয়াৰ পিছত হেনো এই জেৱাৰ ওচৰতে লিচু কেইটামান ওলমি আছিলে হেনো চিঙি খালে হেনো তাৰপৰা কাণ পাততে ধৰি হেনো নি ঘৰত গৈ হেনো মাকক গতাই পেলাই নি হেনো খুব গালি পাৰিছে বোলে নিৰ্ভৰকে বোলে শিক্ষা দিছে নেকি আপোনালোকে বোলে চাদি বোলে লোকৰ ঘৰত বোলে লিচু চুকি খাইছে বোলে মই বোলে একদম বহুত ধৈৰ্য দিহে নাই আমাৰ বোলে জেউৰাটো উঘালি বোলে একদম ফাটো লগাই দিম বোলে গুড়া গুড়িকৈ পিটিম হ'লে বোলে এইবাৰ পৰা বোলে কৈ দিব বোলে নেক্সট টাইমৰ পৰা হেনো এইবোৰ নকৰিবলৈ ক'ব হেনো হয় দে সৰু ল'ৰা ছোৱালীকেইটা যেনিবা খালেই লিচু এটা কিনো বাৰু হেৰি হ'ল বাৰু ঢুকালে বাৰু তাই আমাৰ ঘৰৰ পিছফালে কৰ্দৈজোপা আছে নহয় কৰ্দৈজোপাও ল'ৰা ছোৱালীবোৰে ফমুঠিয়াই থাকে মই একোৱেই নকওঁ খা বোলো সৰু ল'ৰা ছোৱালী মনহে বোলো মই অলপ আচাৰ থ'লোঁ কৰ্দৈটো সৰু ল'ৰা ছোৱালীবোৰে যেনিবা খালেই আৰু কিনো খাব বাৰু সঁচাকৈ দেই বৰ এক লিখীয়া আকৌ আমাৰ ঘৰত আকৌ তাই সেই কাণ্ড এটা কৰিলে নহয় বা আমাৰ কেলৈ পিছফালৰ কঁঠালজোপা সেই খুব লাগে নহয় চুৰ কৰিব সেই নোৱাৰি আৰু চুৰ কৰিব বিচাৰি থাকে তাই দেই তাৰপৰা আবেলি কি হ'ল আৰু তলত যেনিবা ডাঙৰ কঁঠাল এটা লাগি আছিলে তাৰপৰা ওপৰত এটা দুটামান লাগি আছিলে তাৰপৰা কি কৰিছে এফাল কাটি লৈ গ'ল নহয় তাই কঁঠালটো আধা ফাললৈকে সেই গছতে ওলমি আছে আধা পাল বোলে সেই আমাক খাবলৈ থৈ গৈছে আধা পাল লৈ গ'ল মই বোলো হৈ আৰু দেই এনেকুৱা চুৰ বোলো দেখা নাই আৰু দেখিছা তাই নিজে চুৰণি লোকক চুৰ ধৰি থাকিবলৈ আহে সোনকালে সেই আমটো পিচ খাই পেলাওঁ কেনেবাকৈ সেইজনী ওলালেহি আৰু খাবলৈ সেই ডকা হকা কৰিব খাবলৈ নাপাবি আৰু সোনকালে পিচ ঐ মই সোনকালে পিহনা এখন আনি পিহি দিওঁ ৰ'ব ভোট জলকীয়া এটা ভাঙি দিবি ঐ আৰু সেই জোলখিনি সৰহকৈ দিবি আকৌ মোক নিমখ চিমখ সানি মই একদম সেই আমৰ জোলটো খাই বৰ ভাল পাওঁ ভোট জলকীয়া গোটেইটো ভাঙি নিদিবি পাই ইমান জ্বলা খাব নোৱাৰোঁ মোৰ গেষ্টিক শুকাই পেট পুৰেগৈ মুখত ভাল লাগে পেট পুৰেগৈ আকৌ পিছত সাগতে পুৰিব মই নিজে ভাঙি ল'ম তেতিয়াহ'লে এটা ভোট জলকীয়া মই আকৌ অকণমান জ্বলা হ'লে খাবই নোৱাৰোঁ জ্বলাটো সৰহকৈ লাগে মোক হেৰি এটা দুটা জলকীয়াই নহয়ে মোক ভোট জলকীয়া এটা হ'লে হৈ যায় জাতি জলকীয়া দুটা তিনিটা লাগিব এইজনী যে বেলেগ জলকীয়া খাব পাৰোঁ আকৌ তয়ো দেই ৰবাব টেঙা দিনত সেই পথাৰত অলপ ৰবাব টেঙা খোৱা নাই আকৌ কাটি বৰ ভাল লাগে হ'লে খাব লাগে বতৰৰ ফল বতৰত খালে দেহ মন ভালে থাকে আমাৰ আকৌ এল পি স্কুলত কবিতা এটা আছিলে পাই ৪ৰ্থ শ্ৰেণী সেই বুলি আছিলে অকণে আনে অমিতা আমি নাই আনে আম পকা পকা ফলবোৰ পেট ভৰাই খাম বন্ধুসকল আমি বতৰৰ ফল বতৰত খাইছোঁ দেই আম খাইছে নাই আপোনালোকে পিহি পেলানি মই আকৌ বৰ ভাল পাওঁ খাই পেলানি আমি এতিয়া খাওঁ দেই আপোনালোকে চাওক আপোনালোকেও খাব আকৌ খণ্ডটি আজি এইখিনিতে সামৰিছোঁ দেই যদিহে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিব দেই।